নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে জ্বৰ চৰ্দি হলেই সাৱধান হোক জ্বৰত আক্ৰান্ত হৈছে আৰু তাৰ লগতে মৃত্যু হৈছে 18 জনৰ পেৰাচিটামল খালেই হ'ব পাৰে সাইড এফেক্ট কিশোৰসকলৰ মাজত বৃদ্ধি হৈছে বিভিন্ন ৰোগৰ সংক্ৰমণ মাল্টিপল ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে কোভিডৰ পিছতে এইবাৰ আহিছে ভয়ংকৰ আলাস্কা পক্স ছালত বিভিন্ন ধৰণৰ চৰ্ম ৰোগে দেখা দিব এই ভাইৰাছত আক্ৰান্ত হলে প্ৰথমে খজুতি তাৰ পিছতে হ'ব বিষ ছাল ৰঙা পৰা ছাল ফুলি যোৱা ছালত ঘা লগা গাঁঠি আৰু পেশীৰ বিষ হৈছে ইয়াৰ মূল লক্ষণ কেমিকেলৰ সংস্পৰ্শত স্বৰূপ সলনি হয় এই ভাইৰাছৰ প্ৰতিগৰাকী লোকৰ দেহত বেলেগ বেলেগ লক্ষণে দেখা দিব এই ভাইৰাছে যোৱা মাহত আলাস্কা পক্সত আক্ৰান্ত হৈ এজন ব্যক্তিয়ে মৃত্যুক আকোৱালি লৈছে ইয়াৰ পিছতে বিশেষজ্ঞসকলে জাৰি কৰিছে বিশেষ সতৰ্কবাণী জন্তুৰ দেহৰ পৰা মানুহলৈ বিয়পি পৰে এই ভাইৰাছবিধ কুকুৰ আৰু মেকুৰী দেহতো সহজে ধৰা পৰিছে আলাস্কা পক্স আপোনাৰ যদি পোহনীয়া জন্তু আছে চাফ চিকুণতা অৱলম্বন কৰক আলাস্কা পক্স হৈছে এক প্ৰকাৰৰ আৰ্থ্ৰোপক্স ভাইৰাছ এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে নিবনুৱা সকলৰ বাবে ভাল খবৰ কিয়নো সুবৰ্ণ সুযোগ ওলাইছে প্ৰতিগৰাকী নিবনুৱাৰ বাবে ৰেলৱেত ওলাইছে হাজাৰ হাজাৰ পদৰ বাবে চাকৰি ৰেলৱেৰ গ্ৰেড 1 আৰু গ্ৰেড 3ত ওলাইছে 10,000 পদৰ বাবে চাকৰি 9,144টা টেকনিচিয়ান পদৰ বাবে আপোনালোকে কৰিব পাৰিব আবেদন আজিৰে পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া 8 এপ্ৰিল 2024 লৈ কৰিব পাৰিব আবেদনৰ বাবে বয়সৰ সীমা হৈছে 18 পৰা 36 বছৰ সাধাৰণ শ্ৰেণী আৰু OBCৰ আবেদনৰ মাচুল হৈছে 500 টকা SC ST দিব্যাংগৰ বাবে 250 টকা ধাৰ্য কৰা হৈছে গ্ৰেড 3ৰ বাবে ওলাইছে 7,900টা পদ গ্ৰেড 1ৰ বাবে ওলাইছে 1,100 পদ আবেদনৰ বাবে ক্লিক কৰক indianrailways.gov.in নিবনুৱাৰ বাবে এয়া এক ভাল খবৰ এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দিল্লী আৰক্ষীৰ ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া মুছলমান হোৱাৰ বাবে নামাজ পঢ়া ব্যক্তিক লক্ষ্য কৰি লোৱা হয় এই অভিযোগ আনি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল আছাদুদ্দিন ওৱেইচি মুছলমানক যিমান বাধা দিলেও নামাজ আদায় কৰিবই ইয়াত কোনেও বাধা দিব নোৱাৰে ইতিমধ্যে নিলম্বন কৰা হৈছে নামাজী গুৰিওৱা আৰক্ষীজনক আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী বিভিন্ন দল সংগঠনৰ আজিও দেশৰ বিভিন্ন প্ৰান্তত এই ঘটনাক লৈ অব্যাহত আছে প্ৰতিবাদ শুকুৰবাৰে দিল্লীৰ ইন্দৰ লোকত সংঘটিত হৈছিল এই ঘটনা ৰাজপথত নামাজ পঢ়ি থকা একাংশ ব্যক্তিক গুৰিয়াইছিল আৰক্ষীজনে দিল্লী আৰক্ষীৰ ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসমবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 15টা বৃহৎ উপহাৰ একেদিনাই 5,55,555 গৰাকী লোকে লাভ কৰিলে ঘৰ দেশৰ সৰ্বপ্ৰথম একেলগে 5 লাখ লোকে লাভ কৰিছে ঘৰ প্ৰতিটো ঘৰ উৎসৰ্গা কৰা হৈছে মহিলাৰ নামত ঘৰৰ অধিপতি হ'ব এতিয়া মহিলা যোৰহাটৰ হুলাঙাপাৰত উন্মোচন হ'ল মহাবীৰ লাচিতৰ বিশাল প্ৰতিমূৰ্তি লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছিল দিল্লীত মহা ধুমধামেৰে উদযাপন কৰা হৈছিল লাচিত দিৱস এই বছৰতে উদযাপন হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সোণালী জয়ন্তী এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ খবৰ নিৰ্বাচনী আয়ুক্ত অৰুণ গোয়েলৰ পদত্যাগ হঠাৎ পদত্যাগ কৰে নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰপতি ইতিমধ্যে গ্ৰহণ কৰিছে অৰুণ গোয়েলৰ পদত্যাগ পত্ৰ কি কাৰণত নিৰ্বাচনী আয়ুক্তগৰাকীয়ে পদত্যাগ কৰিলে সেয়া ইতিমধ্যে জানিব পৰা হোৱা নাই নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাক্ষণত এই পদত্যাগ কৰে আয়ুক্তগৰাকীয়ে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এয়া এক ডাঙৰ খবৰ